আসসালামু আলাইকুম মই নেকিপুৰ বলক লাল চাহেৰি ব্লগটো আৰম্ভ কৰোঁ। চাহ খাই উঠি মই গ'লোঁ ঘৰৰ আগফালে মানে ফুলনি বাগিচাত দুটামান টাব খালী হৈছিল। মই বোলো কি তাতে কিবা কিবি গাছ ৰুই দিওঁ, ভৰ্তি কৰি দিওঁ। এনেকৈ কিবা কিবি গাছ ৰুই দিলোঁ টাবকেইটাত। তাৰপিছত টাবকেইটাত ৰোৱা হৈ গ'ল গাছ। তাৰপিছত ৰোৱাৰ পিছতে গাছকেইডালক পানী খাব দিলোঁ অলপ অলপ। গাছত পানী চানী দিয়া মই গ'ল ডাইৰেক্ট পাকঘৰত কি বনাইছে চাবা। তাৰপিছত পাকঘৰত হ'লে মোক আম্মাই ধনিয়া লৈ আহিব দিলে। ধনিয়া আনিব গ'লোঁ। মোৰ লগত এই টিকলিটো আহিছে ধনিয়া আনিবা। তাই বোলে ধনিয়া তুলিছে, মোক দেখাবা কি ধনিয়া তুলিছে। আৰু তাই ধনিয়াৰ নামত গোটেই পথাৰখনত জাবৰ সোপা তুলি লৈছে। ये भगवान क्या जुलुम है। তাৰপিছত মই ধনিয়া চনিয়া তুলি ঘৰত লৈ আহিলোঁ। ঘৰত অহাৰ পিছতে মোক এবাৰ ছাগলক আধাৰ খুৱাব দিছে আৰু মই ছাগলক হাতত লৈ লৈ আধাৰ খুৱাওঁ। তাৰপিছত ছাগলক আধাৰ খুৱাই মই ভাত খালোঁ আৰু ভাত খাই ডাইৰেক্ট নামাজ পঢ়িব গ'লোঁ। আৰু নামাজ পঢ়ি আহি আজিৰ ভিডিঅ'টো তাতে শেষ কৰিলোঁ।